নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ আজি অন্য এটা ভিডিঅ'লৈ। আজি ভিডিঅ'টোৰ মূল বিষয়বস্তু হৈছে যে আছাম ৰাইফলছৰ 1380টা পোষ্টৰ বাবে কেনেদৰে আপোনালোকে এপ্লাই কৰিব তাৰ সম্পূৰ্ণ অনলাইন প্ৰচেছটো মই আপোনালোকক দেখাই দিম, কেনেদৰে পে'মেণ্ট কৰিব। ইয়াৰ অফিচিয়েল ন'টিফিকেশ্যনটো মই আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি চাব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যিসকলে নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব, ধন্যবাদ। এইটো হৈছে অফিচিয়েল ন'টিফিকেশ্যন। আপোনালোকক ইয়াৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম। ডাইৰেক্ট লিংকত ক্লিক কৰি আপোনালোকে অফিচিয়েল ন'টিফিকেশ্যনটো অফিচিয়েল ৱেবছাইটটোত আহিব পাৰিব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে একেবাৰে শেষত চিলেক্ট ট্ৰেড এণ্ড কাষ্ট এপ ফৰ এপ্লিকেশ্যন। ইয়াতে আপোনালোকে ক্লিক কৰিব। দেখিবলৈ পাইছে আছাম ৰাইফল টেকনিকেল এণ্ড টেচমেণ্ট ৰিক্ৰুইটমেণ্ট ৰেডি 2022। তাৰপিছত আপোনালোকে জেণ্ডাৰটো চিলেক্ট কৰিব আৰু ইয়াৰ পাছতে ষ্টেট অফ অৰিজিন চিলেক্ট, অৰ্থাৎ আপোনাৰ ষ্টেটটো চিলেক্ট কৰিব। তাৰপিছত আপোনালোকে ট্ৰেড এপ্লিকেশ্যন, অৰ্থাৎ কোনটো পোষ্টৰ বাবে আপোনালোকে এপ্লাই কৰিব বিচাৰিছে ইয়াতে চিলেক্ট কৰি ল'ব। ইয়াত বিভিন্ন ধৰণৰ পোষ্ট আছে। ইয়াতে মই আপোনালোক দেখাবৰ বাবে আছাম ৰাইফলমেন লেবৰেটৰী এছিষ্টেণ্ট পোষ্টটোত ক্লিক কৰিছোঁ। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে তলত দেখিছে আপোনালোকৰ কাষ্টটো চিলেক্ট কৰিব দিছে। যদি আপোনালোকে OBC হয় তেনে OBC, ST হ'লে ST চিলেক্ট কৰি ল'ব। আৰু তাৰপিছত সুধিছে যে আপোনাৰ EWS চাৰ্টিফিকেট আছে যদি আপোনালোকে ইয়েছ চিলেক্ট কৰিব, যদি নাই ন' চিলেক্ট কৰিব। আৰু ইয়াৰ পিছতে আপোনালোকে দেখিছে ৰিকুৱাৰ্ড এলিজিবিলিটি তলত দেখাই দিছে যে ৰাইফলমেন লেব এছিষ্টেণ্টৰ কাৰণে কি কি কোৱালিফিকেশ্যনৰ প্ৰয়োজন হ'ব। তাৰপিছতে আপোনালোকে একেবাৰে চুকত দেখিছে আই এগ্ৰী, আপোনালোকে আই এগ্ৰী বুটামটোত ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে অ'কে কৰিব আৰু ডাইৰেক্ট এপ্লিকেশ্যন ফৰ্মখন আপোনালোকৰ সন্মুখত মুকলি হৈ যাব। ইয়াতে আপোনালোকে দেখিছে যে প্ৰাইমেৰী ইনফৰ্মেশ্যনত কি আপোনালোকে এণ্টাৰ কৰিব লাগিব। আপোনালোকে প্ৰথমতে আপোনালোকৰ টাইটেল, আপোনালোকৰ মেৰিটেল ষ্টেটাছ আৰু ইয়াতে আধাৰ নম্বৰ এণ্টাৰ কৰিব। তাৰপিছত আপোনালোকে ফাৰ্ষ্ট নেম, তাৰপিছত মিডল নেম, লাষ্ট নেম এণ্টাৰ কৰাৰ পিছত ফাদাৰ আৰু মাদাৰ নেম এণ্টাৰ কৰিব। তাৰপিছত ডেট অফ বাৰ্থ এণ্টাৰ কৰি ৰিলিজনটো চিলেক্ট কৰি আপোনাৰ মোবাইল নম্বৰ আৰু ইমেইল নম্বৰ এণ্টাৰ কৰিব। তাৰপিছত আপোনালোকে ইয়াতে দেখিছে চিলেক্ট কমিউনিটি, এনি কেণ্ডিডেট হেভ ছাবমিট দেয়াৰ চাৰ্টিফিকেট ডিউৰিং PET PST ডিউলি চাইন বাই কম্পেটেণ্ট অথৰিটি। অৰ্থাৎ ইয়াতে আপোনালোকে দেখিবলৈ পাইছে বিভিন্ন ধৰণৰ কমিউনিটি দেখাইছে। আপোনালোকে যদি ইয়াৰে কোনোবা এটা কমিউনিটি হয় তেন্তে আপোনালোকে চিলেক্ট কৰিব। ইয়াতে মই ডাইৰেক্ট আছাম চিলেক্ট কৰিছোঁ। আৰু তাৰপিছত আপোনালোকে এড্ৰেছ ইনফৰ্মেশ্যনত আপোনালোকৰ সম্পূৰ্ণ এড্ৰেছটো এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পিছতে আপোনালোকে পুনৰ ইয়াতে কাষ্টটো চিলেক্ট কৰিব। তাৰপিছত আপোনালোকৰ কোৱালিফিকেশ্যনৰ ডিটেইলছখিনি ইয়াতে এণ্টাৰ কৰিব। আৰু যদি আপোনালোকৰ কিবা টেকনিকেল কোৱালিফিকেশ্যন আছে তেন্তে ইয়াতে আপোনালোকে টেকনিকেল কোৱালিফিকেশ্যনখিনি এণ্টাৰ কৰিব। তাৰপিছত যদি আপোনালোকৰ আদাৰ কোৱালিফিকেশ্যন, অৰ্থাৎ কম্পিউটাৰ বা অন্য বিভিন্ন ধৰণৰ কোৱালিফিকেশ্যন আছে ইয়াতে আপোনালোকে এণ্টাৰ কৰিব। তাৰপিছত ইয়াতে আপোনালোকে ডিক্লাৰেশ্যন অফ ৰিজাল্ট আপলোডিং, অৰ্থাৎ ইয়াতে সুধিছে যে আৰ ইউ এগ্ৰী টু আপলোড ৰিজাল্ট অনলাইন, অৰ্থাৎ আপুনি অনলাইনতে ৰিজাল্টটো আপলোড কৰিব বিচাৰিছেনে। তাৰপিছত যদি আপুনি বিচাৰিছে তেন্তে টিক চিনটোত মাৰ্ক কৰিব। তাৰপিছত ইয়াতে আপোনালোকৰ ডকুমেণ্টছৰ কথা সুধিছে। ইয়াতে আপোনালোকে ফটোগ্ৰাফ, লগতে মেট্ৰিকৰ মাৰ্কশ্বিট, আইডেণ্টিটি টাইপত আপোনালোকে আধাৰ কাৰ্ড, ভোটাৰ ID, ড্ৰাইভিং লাইচেঞ্চ, ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট, PRC আৰু ডমিচাইল চাৰ্টিফিকেট দিব পাৰে। তাৰপিছত ইয়াতে আপোনালোকক কৈছে যে চাইজ অফ ফটো এণ্ড মাৰ্কশ্বিট ডকুমেণ্টছ ইজ শুড বি বিটুইন 30 to 50 KB এণ্ড ফৰ ID ডকুমেণ্টছ 50 to 80 KB। অৰ্থাৎ আপোনালোকৰ মাৰ্কশ্বিট আৰু ফটোৰ চাইজ হ'ব লাগিব 30 পৰা 50 KB আৰু ID ডকুমেণ্টছৰ হ'ব লাগিব 50 পৰা 80 KB। ইয়াৰ পিছত আপোনালোকৰ ইয়াত সুধিছে ক্ৰিমিনেল প্ৰচিডিং ডিটেইলছ। যদি আপোনাৰ ওপৰত কোনোবা ধৰণৰ কেছ আছে তেন্তে আপুনি ইয়াতে চিলেক্ট কৰিব, যদি নাই আপুনি এইকেইটা এৰি দিব। তাৰপিছত আপোনালোকে ইয়াতে আপোনালোকৰ য'ৰ পৰা আপুনি বৰ্তমান এপ্লাই কৰিছে ইয়াতে আপুনি প্লেচটো টাইপ কৰিব। তাৰপিছত আপোনালোকে কেপচাৰ কোডটো ইয়াতে এণ্টাৰ কৰি ছাবমিট বুটামটোত ক্লিক কৰি দিব। ছাবমিট বুটামটোত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে একনলেজমেণ্ট ৰিচিপ্টটো অ'পেন হৈ যাব। ইয়াতে আপোনালোকে পিন একনলেজমেণ্টত গৈ আপোনালোকে এইটো PDF আকাৰে ছেভ কৰি ৰাখিব পাৰে।
তাৰপিছত আপোনালোকে ইয়াতে দেখিছে পে'মেণ্ট মোড, আপোনালোকে বেংক চালান পে'মেণ্ট কৰিব পাৰে বা অনলাইন পে'মেণ্টো কৰিব পাৰে। আৰু ইয়াৰ পিছত আপোনালোকে ক্লিক ফৰ অনলাইন পে'মেণ্টত দেখিছে, ইয়াতে আপুনি পে'মেণ্ট ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে প্ৰচিডত ক্লিক কৰিব। প্ৰচিডত ক্লিক কৰাৰ পিছত ইয়াতে আপুনি চিলেক্ট কৰিব যে আপোনালোকে গ্ৰুপ বি নে চি এপ্লাই কৰিছিলে। ইয়াতে মই চিট এপ্লাই কৰিছিলোঁ, গতিকে চিট ক্লিক কৰিছোঁ। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে কেণ্ডিডেট নেম, ফাদাৰ নেম, ডেট অফ বাৰ্থ, ট্ৰেড আপোনালোকে চিলেক্ট কৰিব, কেটেগৰীটো চিলেক্ট কৰিব আৰু ষ্টেটটো চিলেক্ট কৰিব। লগতে এপ্লিকেশ্যন ফিজটো আপোনালোকে দেখিব লৈছে 100 টকা অনলাইন পে'মেণ্ট কৰিব লাগিব। তাৰপিছত পুনৰ আপোনালোকে নাম, ডেট অফ বাৰ্থ, মোবাইল নম্বৰ আৰু ইমেইল আইডি এণ্টাৰ কৰি কেপচাৰটো এণ্টাৰ কৰি আপোনালোকে ছাবমিট কৰি দিব। তেতিয়া আপোনালোকৰ অনলাইন ফৰ্মখন ছাবমিট হৈ যাব। আৰু আপোনালোকক জনাই দিছোঁ যে এই অনলাইন লাষ্ট 20 জুলাইলৈকে চলি থাকিব, তাৰ আগতে আপোনালোকে অনলাইন এপ্লাই কৰিব নোৱাৰিব। গতিকে আজিলৈ ভিডিঅ'টো ইমানে। যদিহে ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আত্মীয়জনলৈ শ্বেয়াৰ কৰিব। ধন্যবাদ।